মোৰ ইউটিউব চেনেললৈ আজি মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.2 ছয়ৰ পৰা এই অংকবোৰ কৰি দিওঁ। এক্সাৰচাইজ 1.2 6 নম্বৰৰ ইয়াত দিয়া আছে যে তলৰ দিয়াত 100ৰ লগত ক্ৰমে 1 যোগ দি 10টা দ্বৈত সংখ্যা লিখিব দিছিল। 10টা দ্বৈত সংখ্যা আমি 1 নম্বৰতে লিখিম 100 যোগ 1 সমান 100। ইয়াৰ লগত আকৌ 1 যোগ দিব লাগিব। 2 নম্বৰতে 101 যোগ 1 1 যোগ 1 মানে 0 অৰ্থাৎ 110। তাৰপিছত নাম্বাৰ 3 110 যোগ 1 সমান এইটো। তাৰপিছত 4 নম্বৰ 1 1 1 প্লাছ 1 1 প্লাছ 1 মানে 0। তাৰপিছত আকৌ এইটো এনেকুৱা হয় যোগবিলাক মই দেখুৱাই দিছোঁ। এইটো 1 প্লাছ 1 0 হ'ব আৰু এটা 1 আহি গৈছে, গতিকে 1 প্লাছ 1 0 আৰু এইটো 1, গতিকে ইয়াত হ'ব ইমান ইমান। তাৰে পাছত 5 নম্বৰত অৰ্থাৎ আমাৰ দ্বৈত সংখ্যাবোৰৰ শেষত 0 1 1 0 ডাবল 1 আৰু 0 0 এবাৰ 1 1 হ'ব লাগিব। তাৰমানে 1 0 0 প্লাছ 1 সমান 1 0 0 1। এই 0 1 টো ইয়াত আহিছে। তাৰে পাছত 6 নম্বৰ 1 0 0 1 প্লাছ 1 ইকুৱেল ইয়াত আহিব এবাৰ 1 0 1 0 0 1 তাৰপিছত ইয়াতে 1 1 1 মানে 0 হ'ল আৰু ইয়াতে 1 আহিব। তাৰমানে 1 0 1 0 এই 10টো আহিছে। ইয়াৰ পিছত এই 10টো আহিছে। তাৰে পিছত এবাৰ 7 নম্বৰ এবাৰ 1 0 1 0 প্লাছ 1 মানে এটা 1 0 দুটা 1। তাৰপিছত 8 নম্বৰ 8 নম্বৰত আহিব 1 0 1 1 প্লাছ 1। তাৰমানে এইটো এনেহেন 1 0 ডাবল 1 1 0 1 0 ডাবল 1 প্লাছ 1 এইটো 0 হ'ল। তাৰপিছতে 1 আহি গ'ল আকৌ 0, গতিকে 1 হ'ল। এইটো হ'ব তাৰপিছত 9 নম্বৰত আমি লিখি আছোঁ 10টা দ্বৈত সংখ্যা আমাক লিখিব দিছে। এইটো 8 নম্বৰ 9 নম্বৰ 9 নম্বৰত আছে 1 1 ডবল 0 প্লাছ 1 তাৰমানে 1 1 0 1। তাৰপিছত 10 নম্বৰত দিছে 1 1 0 1 প্লাছ 1, গতিকে 1 প্লাছ 1 মানে 0 আৰু ইয়াতে 1 আহি গ'ল, গতিকে 1 1। গতিকে আমাক লিখিব দিছিল যে দ্বৈত সংখ্যা 100ৰ লগত 1 যোগ দি 10টা দ্বৈত সংখ্যা লিখা। এই 10টা সংখ্যা আমি লিখি দিলোঁ। তোমালোকে চাবা ইয়াৰ পিছত দিয়া আছে 7 নম্বৰত যে 1 1 0 1ৰ পৰা ক্ৰমান্বয়ে 10 ডি পদ্ধতিত বিয়োগ কৰি 5টা দ্বৈত সংখ্যা লিখিব লাগে। হাততে নাম্বাৰ 7 1 1 0 1 ৰ পৰা 10 বিয়োগ দিব লাগিব প্ৰতিটো পদ্ধতিতে।
দিলে এইটো 1 হ'ব এতিয়া একদম অনলি 2 ৰ পৰা 1 গেলি 1 এইটো 0 1 হ'ল তাৰে পাছত 2 নম্বৰ কি কৈছে যে ইমানৰ ওপৰত মানে ডি পদ্ধতিত বিয়োগ কৰি 5টা আমি দ্বৈত সংখ্যা লিখিব লাগিব যেতিয়া আমি 5টা দ্বৈত সংখ্যা লিখিব লাগিব তেতিয়াহ'লে আমাৰ কেনেকুৱা হ'ব এতিয়া 1 0 ডাবল 1 ৰ পৰা আকৌ এইটো বিয়োগ দিলোঁ এইটো হ'ব 1 এইটো 0 0 1 হ'ব নাম্বাৰ 3 1 0 0 1 ইয়াৰ পৰা যদি আকৌ এইটো বিয়োগ দিওঁ 1 হ'ব এইটো ইয়াৰ পৰা একদম অনলি 10 হ'ল 2 হ'ল তাৰ পৰা 1 গেলি 1 ইয়াত 1 থাকি গ'ল ত্ৰিভুল 1 তাৰপিছত 4তে 1 1 1 4তে আমাৰ ত্ৰিভুল 1 আছে যেটো আমাৰ হেৰি আছে তাৰে পৰা আমি যদি এইটো এই কৰি যাওঁ 1 হ'ব 0 1 হ'ব আৰু পাছতে 1 0 1 ৰ পৰা যদি এইটো আমি মাইনাস কৰি দিওঁ 1 হ'ব আৰু এইটো 1 হ'ব গতিকে নিৰ্ণয় দ্বৈত সংখ্যা 5টা হৈছে এইটো তাৰ পাছত আমি আহিছো নেক্সট 8 নম্বৰলৈ আমাৰ 8 নম্বৰত দিয়া আছে 8ৰ 1ত 150 8 প্লাস 34 8 ইয়াৰ আমি যোগফলটো উলিয়াব লাগে কেনেকুৱা হ'ব 1 into 8 square plus 5 into 8 plus 0 into 0 plus 3 into 8 plus 4 into 1 এটা হবে 64 plus 40 plus 0 24 plus 4 যোগ কৰি 4 4 8 9 10 11 12 3 4 7 7 6 132 8 হ'ল আমাৰ যোগ কৰোতে এতিয়া ইয়াক আমি হেই কৰিম 132 আমি আছে দিয়ে লম 132 ডিভাইডেড বাই 8 হলি এবার 8 বসে 13 52 52 হলি 8 গুণ 48 49 50 51 52 গতিকে ইয়াত 4 আহি গ'ল 8 দি দুবাৰ যাব আৰু এটো 0 আহি গ'ল তাৰ মানে 1508 plus 34 8 সমান 2048 2048 এইটো হৈছে আমাৰ এনসার এবার আমি 2 নম্বরটো করিম और 2 নম্বরটো আছে 2 3 4 7 16 minus 2 7 4
16 এইটো হ'ব এনেকুৱা 2 into 16 cube plus 3 into 16 square plus 4 into 16 plus 7 into 1 minus 2 into 16 square plus 7 into 16 plus 4 into 1 16 হলি 16 পূরণ 16 3 16 হলি 4096 এটো 16 হলি 96 হ'ব 96 ঠিক আছে 2 পূরণ 4096 3 পূরণ 256 plus 64 plus 7 minus 2 পূরণ 256 7 গুণ 42 7 গুণ 7 4 11 যোগ 4 সমান 2 দি 200 গুণ 12 2 গুণ 18 একে 19 আৰু 2 4 গুণ 8 যোগ 300 গুণ 18 3 5 গুণ 15 একে 16 গুণ 6 একে 7 যোগ 64 প্লাস 7 এটো হবো 200 গুণ 12 2 5 গুণ 10 একে 11 2 গুণ 4 একে 5 যোগ 112 প্লাস 4 এইটো ইকুয়াল এটা যোগ করিলে হবো 7 4 11 12 13 14 15 16 17 18 19 20 21 1 হাতে গেল 2 মানে 8 8 হলি 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 3 হাতে গেল 2 2 মানে 9 একে 10 হাতে গেল 1 তার মানে 9 হল আর এইটা যোগ করলি 4 2 6 6 2 8 এটু তার পিছত 1 আর 1 2 1 আর 5 6 বিয়োগ করিলে এটো একদম অনলি 11 হবে 11 8 গেলি 3 তার পিছত ইয়াত 2 আছে 2 এর পরে 2 গেলি 0 একদম অনলি 10 হল 6 গেলি 4 আর এটা 8 8403 হল 0316 হল আমার আহার বিয়োগফল 840316 হল আমার বিয়োগফল এটা ইয়াক 16 দি করিলে কেনেকে করিম 8403 16 হল 5 লং 80 5 লং 80 40 40 40 3 লং 80 হল দুগুণ 32 33 32 হাতে 39 8 হল 83 5 লং 80 তিনি রইল তারপর আকো হল দি দিয়া 4 লং 66 5 লং 80 3 লং 48 49 50 51 4 45 45 হলো দুগুণ 32 33 34 37 38 39 40 41 42 43 13 এটা হবো আমার সমান 13 তার পিছত আকো হল দি দিলে ইয়াক দুইবার আর এটা হবো 0 আমি এতিয়া ইয়াক আমি এনেকৈ বানাই লম যেটা আমার 13 আছে তাক ডি বুলি কম এটো ডি বুলি লিখিব পারি 16 অর্থাৎ 2 3 4 7 16 minus 2 7 4
16 equal to 0, D 3, 16 answer.